Hello everyone, welcome to my YouTube channel Art with Nature. আজি অন্য এক ভিডিঅ'ৰ সৈতে আপোনালোকৰ মাজত আহিছোঁ। আজি আহিছোঁ আমি বাবুন্দিৰ ধাৰেশ্বৰী মন্দিৰত। মোৰ মাতটো অলপমান হেফাই থাকিব পাৰে, মই ওপৰত পাহাৰত আহি আছোঁ, যি গতিকে অলপ ভাগৰ লগা কাৰণে মাতটো কঁপিব পাৰে। বাকী আপুনি বেকগ্ৰাউণ্ডত দেখিছে আৰু পৰিৱেশটো ভাল লগা পৰিৱেশ এটা, জানেই চবে। আজি ওপৰত কাম কৰিম বুলি আহিছোঁ। লোকেশ্যনটো এবাৰ চাই লওঁ, কোনখিনি জেগাত ভালকৈ বহি পেলাই কৰিব পাৰি, বাকীখিনি আপোনালোকে দেখা পাব। আমি এতিয়া আহি পালোঁ ওপৰত। অলপমান ভাগৰটো জিৰাই লওঁ, অলপ বহি পেলাই লাহে লাহে কাম ষ্টাৰ্ট কৰোঁ। যদি পচিবল হয় ওপৰত পাহাৰৰ আৰু অলপ ওপৰৰ ফালে যাম। ইয়াৰ পৰা শিলখিনি অলপ পাৰ হৈ যাব লাগিব, আৰু যদি তাতে নোৱাৰি, ভাল লোকেশ্যন নাই, নহ'লে ইয়াৰ পৰাই লেণ্ডস্কেপ চেষ্টা কৰিম। বাকী ইয়াৰ পৰা বানপানী ভালকৈ দেখা পায়, কিন্তু শুকাইছে অকণমান পানী। 2-4 দিন ৰ'দ দিওঁতে মানে পথাৰৰ সৰু সৰু আলিবিলাক ওলাইছে, মই দেখাই আছোঁ আপোনালোকক। মোৰ কেমেৰাই কিমান দূৰ ঢুকি পাইছে নাজানো, আৰু অলপ পানী শুকাইছে আৰু পথাৰৰ সৰু সৰু আলিবিলাক গম পায়। পৰিৱেশটো অভাৰঅল ভালে। আমি এতিয়া কৰিব ওলাইছোঁ। ওপৰৰ পৰা আহিলোঁ, ওপৰত বৰ এটা ভাল লোকেশ্যন নাই, আৰু ইয়াতো সিমান এটা কমফৰ্টেবল নহয়, গোটেইবিলাক ফ্লেটে চাৰ্ফেচে। তথাপি ওপৰতকৈ অলপ তলত অলপ ভাল। চাই লওঁ ইয়াত কেনেকৈ কৰিব পাৰি। আৰু 50% মান কমপ্লিট কৰিলোঁ। মই আপোনালোকক দেখাই আছোঁ কিমানখিনি কমপ্লিট কৰিলোঁ আৰু কেনেকুৱা হৈছে। অলমষ্ট এইখিনিতে হৈছে আৰু এতিয়া অলপ ৰেষ্ট লৈছোঁ। 50% মান কমপ্লিট হৈছে। এইটো একচুৱেলি বাৰ্ড ভিউ বুলি কয়। বাৰ্ড ভিউ একচুৱেলি অঁকা ইমান এটা সহজ নহয়, যিটো ভিউ মানে ওপৰৰ পৰা দেখা যায়। তো নামটোতে গম পায়, বাৰ্ড ভিউ মানে চৰাইবিলাকে এনেকুৱা এটা আমাৰ পৃথিৱীখনক এনেকৈ চায়। তো সেইকাৰণে এই ভিউটোক সচৰাচৰ বাৰ্ড ভিউ বুলি কয়। 50% মান কমপ্লিট কৰি আমি অকণমান ৰেষ্ট লৈছোঁ। ফল মূল কিবা অলপ আনিছিলোঁ, সেইখিনি খাই আছোঁ বৰ্তমান। নাচপতি, কল এনেকুৱা তলৰ পৰা লৈ আহিছিলোঁ, সেইখিনি অলপমান খাই আছোঁ। আৰু বাকী দীপজ্যোতি পানী আনিব গৈছে ওপৰৰ পৰা, নিজৰাৰ পৰা। সেয়াই আৰু আৰ্ট উইথ নেচাৰ। মোৰ চেনেলটোৰ নামৰ লগত এনেকুৱাকৈ মিলাই কাম কৰি গৈ আছোঁ। আই হোপ আপোনালোকৰ ভাল লাগিব। আমি অলপকৈ বস্তুবিলাকৰ লাইট এণ্ড ডাৰ্কনেছটো তাক লাহে লাহে ওলাই গৈ আছোঁ, যি গতিকে মই অপেক্ষা কৰিছোঁ। ভালেখিনি সময় লাগে। বাকী দীপজ্যোতি আমাৰ অলপমান খোৱাত ব্যস্ত হৈ আছে। কি খাইছ তই? কি ভিতৰত ক্ৰীম আছে নেকি? ৱাহ, দেখা। এইটো মোৰ 2 নম্বৰটো দিন য'ত মই বাৰ্ড ভিউ এনেকুৱাকৈ আঁকাইছোঁ। আৰু একবাৰ আগতে আঁকাইছিলোঁ যোৱা বছৰ, কিন্তু সেইটো মই ভিডিঅ' নকৰিলোঁ বাৰু। ইয়াত নহয়, বেলেগ এটা ঠাইত কৰিছিলোঁ। বাৰ্ড ভিউ বুলি ক'ব পাৰে, টপ ভিউ বুলিও ক'ব পাৰে। মই অলপমান বাৰ্ড ভিউ বুলি ক'বলৈ বেছি পচন্দ কৰোঁ, সেইকাৰণে মই বাৰ্ড ভিউ বুলি কৈ আছোঁ। বাৰ্ড ভিউ আঁকা অকণমান টান কাম, কাৰণ কিয় গোটেই বস্তুবিলাক অলমষ্ট এনেই নেকেড আইৰে চালে ফ্লেটে দেখি, কিন্তু সেই তাৰে মাজতেই লাইট এণ্ড ডাৰ্কটো ওলাবলৈ চেষ্টা কৰিব লাগিব, আৰু একদম সূক্ষ্মভাৱে কামবিলাক কৰিব লাগে। গতিকে সময়ৰ যথেষ্ট দৰকাৰ ইয়াত, ধৈৰ্য লাগে বহুতখিনি। গাইজ মানে কি হ'ল, ভাৰ্গৱ দাই আপোনালোক দেখাই আছে, এয়া অপেক্ষা কৰি আছে ধুনীয়াকৈ। প্ৰায় আপোনালোকৰ 70% কমপ্লিট হৈছে আৰু দিয়ক, আৰু বেছি নাই আৰু।
ভাল হৈছে কিন্তু ন একদম অৰিজিনেল লগা হৈছে প্ৰায় অপেক কৰি আছে এতিয়া হোৱাত ব্যস্ত নে কি এইফালে কি খাই আছে বঢ়িয়াকৈ মোৰ দৰে ছেম কি ক'ব আৰু নে কি বোলো ক'বা নোৱাৰে ফাইনেলি কামখন কমপ্লিট হৈ গ'ল মই আপোনালোকক দেখাই আছোঁ কেনেকুৱা হৈছে এনেকুৱা এটা আউটকাম আহিছে বেকগ্ৰাউণ্ডটোৰ লগত মিলাকৈ দেখাই দিছোঁ অলপমান অভাৰঅল ভালে লাগিছে সময় যথেষ্টখিনি সময় গ'ল যি গতিকে অপেক কৰিছোঁ বহুত লাহে লাহে কৰিব লগা হৈছে সেইকাৰণে ভালেখিনি সময় গ'ল যিৰ কাৰণে এইখিনিয়ে যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিল লাইক কৰিব আৰু কমেণ্ট কৰি জনাব কামবিলাক কেনেকুৱা লাগিছে আৰু যদি কোনোবা চেনেলটোত নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ